বনি হ ইয়ে ভাই আও বিয়া যাৰ আগতে কথা এটা মনত পৰছি মোৰ হ্যাঁ আও যাওয়া কালি আমাৰ জেঠা পৰা পাতল খবৰ দিছে কি বলি আমাৰ যে ডাঙৰ পিৰকনি আছে আও তাইক খৰ কৰবা পাতা চাবা কত হগো নামে বনি এ ৰবিগুৰ কথা প্ৰথম আইভাৰ দিনা এই দুখনমান যদি পন্নী চাউলৰ পিঠা ভালকৈ কৈ খাব পাৰো আয়ে মানুহে কওয়ে আয়ে পন্নী চাউলৰ যিমানে আঠা আয়ে কুৰমাৰ বোলে সিমানে আঠা সেইকাৰণে মই পন্নী চাউল কেইটামান ভিজাই থৈছিলো এই বিয়াত যাৱাৰ আগতে পন্নী চাউল পিঠা খুন্দি থৈ যাব লাগিব দে নালকিব পাই আৰু মই থাকিম হিচাপ দেখি পোখালে দেখি আমাৰ বাই থাকিব আৰু বাই থাকব না আও কেনা কৰে দেখোনে আও তেনা হলি বাই বৰাই দিলে মই ঠেকিৰ পৰা হান্তি আৰম্ভ কৰো আও তেনা হলি দে অ ঠেকি কহৰ হাকাৰ কে পাৰ আমুলা বাৰে লৰে বেছি নাই নে হ'ব বইনি আত্ৰাই কেৰ কেৰ কৰে স্বভাৱটো ভাল নহয় কেৱে বনি কিয়া কৈছো জানা কে আও লালাকে খালখান বাৰীত দেখি পাতি দিছি সেইকাৰণে তাৰ সদায় খালৰ সূৰ্য চিঙে আও লালাকক কৈ কৈ খালখান তাই বাটত দেখি পাতি লৈছে এইবাৰ জাগাত পৰি গেছি এইবাৰ জাগাত পৰছি যদিও বহে খালো চকু উঠাকে ৰাস্তাই দি যদি মানুহ এটা যাৱা দেখা পায় তাই সেই মানুহটোক একদিন কোনো নহান পালি লাহেকে মাত লগাব কেনেকৈ আমাৰ মালিক আজি ঘৰত নাই হয় আপুনি সদায় অহান দিয়া আহা কৰি থাকে হয় দিয়া একদিন আমাৰ ঘৰত তুমি ঠাণ্ডা পানী এগিলাচ খাই যাব পাৰে পাৰা যায় আৰু তাইৰ কথা শুনি শুনি সেই মৰাটো তাইৰ ঘৰত আহি থাকো ঠাণ্ডা পানী খাই থাকো আৰু একদিন সেই মৰাটোৰ লগত চলি পলি খৰিয়াক এৰি থৈ অলপমান সৰকাই দিওঁ দে গজমুৰাখান ৰবাই নহছে পুলিশ আর নিকে বনিয়ে আও পুলিশ তেরর হয় ডাঙার তো বেটা আন দিছি এইটো মোৰ ডাঙৰ বেটা ই নির্বংশ ভাল নহয় হয় মোৰ বেটা তো ভাল নহয় তা চুলিৰ কাট চাওচোন আও মোৰ বেটা তো ই বৰিত তলত চলে বৰিটো যি কয় তাকে শুনে মোর হাতটাকে জয়ছা না মাত্র মো জয় গিতে এমান কপেলে জয় পাছু এমান ভাল মো জয় গিতে মোর বাসা তো আপি গিতে জি কয় তাকে শুনে কিন্তু মোর বেটা তো ই গছপুরা বরিত তলত চলে আর এই গিমতে নারী গনে আলোচন করে এ বিয়া দিন আহি পাছে উপস্থিত হয় বনি হা যাব পাৰা হসি ও একি বলি নারী হবে
অগমন কৰিলা আতনন্তৰে কোন আতনন্তৰে কোন এ বনি হ কিয়ে ভাই বিয়া পাছু যাতে বিয়াৰ গান লগাই যাও দে হয় না নহয় আয় বনি হ আহো দৰা ধোৱা ব্ৰাহ্মণীয়ে শস্যাগত হৈ পৰি থাকিল আৰু এদিনাখন বিছনৰ পৰা কেকাই ডাঙৰ পুত্ৰ সুবাদিক মাতি আনি কান্দি কয় হেৰৈ বাচ্চা মই যদি মৰি যাওঁ তই কি কৰিবি জানা বাচ্চা শুন আপোনা বাচ্চা যদি মই মৰি যাওঁ কি কৰিবি জানা যদি মৰি যাওঁ কি কৰিব জানা হেৰৈ বাচ্চা মই মৰি গ'লে আকাশী ধামত মোৰ অস্থি বিকৰ্জন দেবায় ধামত মোৰ অস্থি
সেই কাৰণে বাচাতো আপগে ল'ব যায় কাকে ধামত মোৰ অস্তে দিবায় দোৱায় কাকে ধামত মোৰ অস্তে দিবায় মাতৃৰ মৃত্যুৰ পাছত দুয়ো পুত্ৰই কান্দি কান্দি একচিতা সজাইতো দুয়ো পুত্ৰই নি মাতৃক দুয়ো পুত্ৰই নি মাতৃক দপ দপাই চিতাৰ জুই জ্বলিয়া উঠিলা আৰু মাতৃৰ কথা মনত পেলাই ডাঙৰ পুত্ৰ খুবা দিয়ে কি কৰিছিল মাতৃৰ অস্থি খুবা দিয়ে মাতৃৰ অস্থি খুবা দিয়ে আৰু 13 দিনত কাজকৰ্ম শেষ কৰি ডাঙৰ পুত্ৰ খুবা দিয়ে কি কৰিছিল মাতৃৰ কথা শিৰোগত কৰি মাতৃৰ অস্থি হাতত লৈ ডাঙৰ পুত্ৰ খুবা দিয়ে মাতৃৰ বচন মানে ডাঙৰ পুত্ৰ অকুব